সাৱধান, এইবাৰ আহিছে চান্দিপুৰা ভাইৰাছ। স্বাস্থ্য বিভাগৰ সতৰ্কবাণী। ইতিমধ্যেই ২২টা শিশুৰ মৃত্যু। জানি লওক মাৰাত্মক ভাইৰাছৰ পৰা বাচি থকাৰ কেইটামান উপায়। বিশেষকৈ ১৫ বছৰ তলৰ শিশুক লক্ষ্য কৰি লোৱা এই সংক্ৰমণৰ ফলত ইতিমধ্যেই ২২টাকৈ শিশুৰ মৃত্যু হৈছে। আনহাতে বৰ্তমান বহু শিশুৱে চিকিৎসালয়ৰ জীৱন মৃত্যুৰে যুঁজি আছে। মৃত্যু হোৱা শিশুকেইটা হৈছে গুজৰাটৰ। এই সন্দৰ্ভত ৰাজ্যখনৰ স্বাস্থ্যমন্ত্ৰীয়ে জনোৱা মতে সকলো চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়ক নিৰ্দেশ দিয়া হৈছে যে যদি কোনো শিশুৰ শৰীৰত চান্দিপুৰা ভাইৰাছৰ দৰে লক্ষণ দেখা যায় তেন্তে তৎক্ষণাত শিশুটিক ভৰ্তি কৰাই চিকিৎসা আৰম্ভ কৰিব লাগে। আৰু চান্দিপুৰা ভাইৰাছ হৈছে এক ভাইৰেল সংক্ৰমণ যি মূলতে মাখিৰ পৰা বিয়পে, অৰ্থাৎ মাখিৰে কামুৰিলে এই সংক্ৰমণ বিয়পি পৰে। ই এক জুনোটিক ভাইৰাছ, অৰ্থাৎ জন্তু বা কীট-পতংগৰ জৰিয়তে মানুহলৈ সংক্ৰমিত হ'ব পৰা এক ভাইৰাছ। এই ভাইৰাছৰ লক্ষণসমূহ হৈছে তীব্ৰ জ্বৰ, মূৰৰ বিষ, দুৰ্বলতা আৰু অতিমাত্ৰা ক্লান্তি, শৰীৰ আৰু পেশীৰ বিষ, বমি আৰু খঙাল ভাৱ, ভোক কমি যোৱা। বৰ্তমানলৈকে চান্দিপুৰা ভাইৰাছৰ বাবে কোনো নিৰ্দিষ্ট এণ্টিভাইৰেল ঔষধ বা টিকা উপলব্ধ নহয়। চিকিৎসকে ৰোগীৰ অৱস্থা অনুসৰি সহায়ক চিকিৎসা, ICU পৰ্যবেক্ষণ, শৰীৰত প্ৰয়োজনীয় তৰল পদাৰ্থ, অক্সিজেন আৰু স্নায়ুবিজ্ঞান সম্পৰ্কীয় যত্নৰ জৰিয়তে চিকিৎসা আগবঢ়াইছে। এই ভয়ংকৰ সংক্ৰমণৰ পৰা শিশুসকলক কেনেকৈ সুৰক্ষিত ৰাখিব? মাখি আৰু মহৰ কামোৰৰ পৰা বচাবলৈ মকৰা জাল ব্যৱহাৰ কৰক। শিশুক দীঘল হাতৰ কাপোৰ পিন্ধাব। কীট-পতংগ দূৰত ৰখা ক্ৰীম বা ৰেপেলেণ্ট ব্যৱহাৰ কৰিব। ঘৰৰ দেৱাল আৰু মজিয়াৰ ফাঁটসমূহ বন্ধ কৰিব। বাহিৰৰ পৰা আহিলে শিশুৰ হাত চাবোনেৰে ধুৱাব। যদি শিশুৰ তীব্ৰ জ্বৰ, মূৰ্ছা যোৱা বা আন গুৰুতৰ লক্ষণে দেখা দিয়ে তেন্তে দেৰি নকৰি লৈ যাব চিকিৎসকৰ ওচৰলৈ। নিউজ ডেস্ক ৰিপৰ্ট, টিভি নিউজ।